তো এই পাৰ্টটোৰ পৰা ইয়াৰ পৰা আমাৰ এটোলৈকে ইমানলৈকে ইয়ালৈকে কিমানখিনি আহি আছে 9.2 কাটিব লাগিব এইখিনি জুখি লম কিমান আহে তো কাপোৰটো আহি যাব এইখিনিতে তো আমি কি কৰিম ইয়াতে মাৰ্জিনটো কৰি লম আৰু ইয়াতে ওপৰটো মাৰ্জিন কৰিম এতিয়া ওপৰৰ পাৰ্টটোৰ বহল লম আমি 5.5 ইঞ্চি তো মাৰ্জিন কৰি লম আৰু এটো লব লাগিব কিমান আমাক 9.2 লব লাগিব তো 9.2 মই ইয়াতে মাৰ্জিন কৰিলো আৰু ইয়াৰ যেটো মিডল পইণ্টটো আমি উঠাই লম এতিয়া ইয়াতে আমি গলৰ বহলটো লম তো ব্যাকত আমি কিমান দিছিলো 3 ইঞ্চি তো ইয়াতে আমি 3.5 ইঞ্চি লম আৰু যেটো ডিপটো তাতে দিছিলো কিমান 8 ইঞ্চি ডিপ আছে তাতে 5.5 ইঞ্চি লৈছিলো আমাক কিমান লাগে আৰু 2.5 ইঞ্চি লাগে তো ইয়াতে 2.5 ইঞ্চি ডিপত ললো আৰু এটো হল মিডল পইণ্ট এই মাৰ্জিন উঠাই লম এতিয়া গলটো আমি ইয়াতে ৰাউন্ড কৰি দিম তো এটো ৰাউন্ড কৰি দিলো এতিয়া সব এই মাৰ্জিনটো আমাৰ সিধা আছে কিন্তু আপোনালোক প্ৰত্যেকটো ব্লাউজত দেখা পায় যে এটো আমাৰ হয়তো ডাউন থাকে এই যেটো 1 ৰ পৰা মই ইভাগে 1/2 ইঞ্চি ডাউন কৰি দিম এতিয়া এই যেটো ডাউনৰ মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এনেকুৱা কৰি স্কেলৰ যেটো শেপ থাকে এই শেপ হিচাপত উঠাই লম আৰু এই সাইডটো অলপমান উঠাই দিম 1/2 ইঞ্চি মান উঠাই দিম আমি এতিয়া এই কোণৰ পৰা আমাৰ এই গলৰ যেটো মাৰ্জিন আছে ইয়াৰ লগে আমি এটো ৰাউন্ড শেপ আনিব লাগিব না কৰি ডট ডট দি লম তো ইয়াৰে দীঘলটো আছিল কিমান 9 ইঞ্চি তো এটো 9 ইঞ্চি তাকো আমি এটো তলৰ পাৰ্টটোৰ কাৰণে মাৰ্জিন কৰিব লাগিব এতিয়া আকৌ এটো এটা মাৰ্জিন কৰিলো এতিয়া তলৰ পাৰ্টটো দিম আমি 4 ইঞ্চি ললো এতিয়া এই পাৰ্টটোতো আমি তলৰ পৰা 1/2 ইঞ্চি উঠাই দিম আৰু ওপৰৰ পৰা 1 ইঞ্চি নমাই দিম মই এটো মাৰ্জিন কৰা নাই মাৰ্জিন কৰি দেখাই দিও এটো সব 1 ইঞ্চি আছে পুৰা 1 ইঞ্চি নমাই দিলো আৰু তলৰ পৰা আমি 1/2 ইঞ্চি উঠাই দিলো এটো আহিব আমাৰ এই ঢেউটো আহিব এই ঢেউটো আমাৰ মিডল পইণ্ট লগে আহিব এটো উঠাই ললো মাৰ্জিনটো এতিয়া এই সাইডটো আমাৰ ঠিকে থাকিব এই সাইডৰ এই যেটো ওপৰৰ মাৰ্জিন ইয়াতো আমি 1/2 ইঞ্চি নমাই দিব লাগিব এতিয়া সব মই এতিয়া যেখিনি মই মাৰ্জিন উঠাম এই মাৰ্জিনখিনি ধ্যান দিব ইয়াতে ওপৰত যেটো মই 1 ইঞ্চি নমাই দিছো এই মাৰ্জিনটোৰ পৰা আমি মিডল লগে নাও কৰি বেকা কৰি আনিম এটো আনিলো আকৌ এই মাৰ্জিনটোৰ পৰা ইয়াতে যে আমি 1/2 ইঞ্চি ডাউন দিছো এটো আনিব লাগিব এই তলত যেটো মাৰ্জিন দিছো উঠাই দিছো এই আমাৰ 4 ইঞ্চিৰ মাৰ্জিনৰ পৰা 1/2 ইঞ্চি উঠাই দিছো ইয়াৰ পৰা আমি এটো এনেকুৱা কৰি মিলাব লাগিব এই যেটো ব্লাউজৰ মিডল পইণ্ট এই মিডল পইণ্টৰ কাৰণে বহুতৰ এটোৰ কাৰণে আমাৰ প্ৰবলেম হয় ব্লাউজৰ ফিটিংৰ প্ৰবলেম হয় বা ব্লাউজৰ খিনি ইয়াৰ ব্লাউজ চিলাব নোৱাৰে আৰু এটোৰ কাৰণে বহুতে ফৰ্মা কিনে মেইনলি এই পাৰ্টখিনিৰ কাৰণে ব্লাউজৰ ফাৰ্মা কিনা হয় তো যদি আপোনালোকে ফাৰ্মা কিনে মই কেইটামান ফাৰ্মা স্ক্ৰিনত লগাই দি আছো ডেসক্ৰিপচনত লগোৱা আছে তো তাৰ পৰা আপোনালোকে ব্লাউজৰ ফাৰ্মাও ল'ব পাৰিব সো আৰু এই যিখিনি দেখালো এইখিনিতে আমাৰ কি হয় যেখিনি মই মেজাৰমেন্ট কৰি মই দেখালো আৰু যেটো হিচাপত দেখালো ইয়াত আপোনালোকৰ ফাৰ্মাৰ কোনো প্ৰয়োজন নাই উইদাউট ফাৰ্মাত আপোনালোকে ব্লাউজ কাটিং কৰিব পাৰিব তো এটা মাৰ্জিনখিনি হোৱাৰ পাছত আমি কাটি ওলাম তো ইয়াতে কিবা প্ৰেছাৰ ওপৰত কিবা এটা দিলম তো এটো সব একদম সহজতে মই এটো কাটি ওলালো এটা আমি এই দুটা পাৰ্ট তলৰটো আমি আকৌ এনেকুৱা কৰি জুখি লম যে আমাৰ এই পাৰ্টটো সৰু হয় না ডাঙৰ হয় পাৰফেক্টলি আছে